হল আজি 20 নং মথনপুৰী সমষ্টিৰ হৈ মই টিকেটৰ মানে দাবিদাৰ মই টিকেটৰ আবেদনৰ কাৰণে আহিছোঁ। কোন দলৰ পৰা? বিপিএফ দলৰ পৰা। কেতিয়া পৰা বিপিএফ জড়িত হৈছে? মই বিপিএফ জন্ম লগ্নৰে পৰাই মই বিপিএফ কৰি আছোঁ। আজি মই 20 নং মথনপুৰী সমষ্টিৰ পৰা মই আবেদন কৰিছোঁ। কি হ'ব উদ্দেশ্য কি হ'ব, কি ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদি প্ৰাৰ্থীতা আপোনাক দিয়ে, কি ধৰণৰ কাম কাজ কৰিব বা কিয় ভাব? চাওক, মথনপুৰী সমষ্টিত বহুতো কাম কৰিবলগীয়া আছে। আমাৰ বৰ্তমান যিজন নিয়ম তেখেতৰ বিফলতা আজিলৈকে মথনপুৰী সমষ্টিত মোৰ চকুত পৰা এনেকুৱা এটা কাম এমে আজিলৈকে কৰিব পৰা নাই। সেইকাৰণে আগবাঢ়ি আহিছোঁ। যদি ৰাইজে মোক মানে মৰম কৰে, মই প্ৰাৰ্থী হৈ মই জিকি যাওঁ, মই মথনপুৰী সমষ্টিৰ বহুতো কাম কৰিব লগা আছে, সেইখিনি মই কৰিম। তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। দলে টিকট দিব বুলি ভাবেনে আপোনাৰ? নিশ্চয় মোৰ আশা, দলে মোক নিশ্চয় টিকেট দিব আৰু টিকেট দিলে মই মথনপুৰীৰ পৰা জয়ী হৈ যাম। কাৰটোত আবেদন জনালে আজি আমাৰ শালবাৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ভুৱনেশ্বৰ গোহাৰি ছাৰ আৰু লগতে আমাৰ চেণ্ট্ৰেল পৰ্যায়ৰ লিডাৰ আছিল, সকলোৰে সন্মুখতে মই আজি এপ্লাইটো কৰিলোঁ। কেইবাজনো নেতা ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ কাৰণে আবেদন জনাইছে। তেনে ক্ষেত্ৰত আপোনাক টিকেট দিব বুলি ভাবেনে? মথনপুৰী সমষ্টিত মোক লৈ 2জন হ'ল। মই আশাবাদী যে মোক টিকেট দলে নিশ্চয় প্ৰদান কৰিব। যথেষ্ট সঁহাৰি পাইছোঁ মথনপুৰী সমষ্টিত, মই বহুত সঁহাৰি পাইছোঁ। আজি আপোনালোকে চাওক, মোৰ লগত মই কোৱাই নাই, তেওঁলোকে নিজাকে গাড়ী লৈ ওলাই আহিছে মোৰ লগত। নমিনেশ্যন যেনেদৰে দিব যায়, আপুনি আজি টিকট বিচাৰি তেনেদৰে আহিছে, কিবা উদ্দেশ্য আছে নেকি ইয়াৰ মাজত? উদ্দেশ্য একো নাই, মানে টিকেট খুজিব লাগে, মনৰো এটা থাকে, মনোৰঞ্জন থাকে। মানে আজি দলৰ ভাল দিন আহি আছে সন্মুখত, তাৰ কাৰণে ভাল লাগিছে, অলপ সাজি কাজি আহিছোঁ। চৰকাৰ কাৰ হ'ব এইবাৰ? চৰকাৰ নিশ্চিতভাৱে আমাৰ বিপিএফৰ হ'ব। 25খনতকৈ অধিক মানে চিটত আমি জয়ী হ'ম, এইখিনি আমি আশাবাদী। এটা চৰকাৰ চলি আছে, তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান দিয়ে, চৰকাৰ গঠন ইতিমধ্যে 4 বছৰ কৰিলে। চাওক, তেওঁলোকে পৰিৱৰ্তনৰ চৰকাৰ, পৰিৱৰ্তনটো কি পৰিৱৰ্তন হ'ল সেইটো BTC-বাসী ৰাইজে ইতিমধ্যে দেখিলে। টেঙা আৰু দুবাৰকৈ বিক্ৰী নহয়। প্ৰমোদ বড়ো যে বিফল লিডাৰ এজন, সেইটো ইতিমধ্যে ৰাইজে গম পাইছে। সেইকাৰণে বিপিএফক আকৌ আঁকোৱালি ল'ব। আমি বহুত আশাবাদী, একক সংখ্যাগৰিষ্ঠ আমাৰ চৰকাৰ হ'ব BTC। নিৰ্বাচনত জয়ী হ'লে কি কাম কৰিব আপুনি? এনেধৰণৰ প্ৰথম এটা কাম BTC-ত ধৰক আমাৰ মিলন বজাৰত যোৱাত যেনেকুৱা দলং আধাৰুৱা হৈ আছে, সেইবিলাক কাম কৰিম। বেকি ব্ৰিজৰ ওপৰত এটা দলং নিৰ্মাণ কৰিবলগীয়া আছে, সেইটো কৰিম। বহুতো ৰাস্তা ঘাট, স্কুল কলেজৰ বহুতো কাম কৰিবলগীয়া আছে, সেইখিনি। বৰ্তমানৰ MCLA গৰাকীয়ে কাম কৰা নাই নেকি? মোৰ দৃষ্টিততো মই সেনেকুৱা কাম দেখা নাই। সৰু সুৰা 2-এটা কৰিব পাৰে, কিন্তু এটা EM হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই। নাই, মথনপুৰী যিজন MCLA তেখেত ইয়াৰ আগতে আমাৰ লগত আছিল, কিন্তু এতিয়া বৰ্তমান সি BJPৰ MCLA। হালবাৰী আৰু মথনপুৰী এতিয়ালৈকে মানে 5টা হ'ল। হালবাৰীত 3টা হ'ল, মথনপুৰীত 2টা হ'ল আজিলৈকে। প্ৰথমতে আছে আমাৰ হালবাৰী জিলাৰ ওৱান অফ দ্য ছেক্ৰেটাৰী দিগন্ত গোহাৰি, আছে আপোনাৰ নকুল বড়ো, আৰু ইপিনে আছে আপোনাৰ অমল চন্দ্ৰ বড়ো। আৰু মথনগুৰিৰ পৰা আছে আমাৰ মানে ওৱান অফ দ্য ছেক্ৰেটাৰী স্পক্স পাৰ্চন আমাৰ বেগম আক্তাৰ আহমেদ ডাঙৰীয়ানী, আৰু লগতে আজি আমাৰ মানে এপ্লিকেশ্যন ছাবমিশ্যন কৰিলে আফতাব হুছেইন, ওৱান অফ দ্য ছেক্ৰেটাৰী হালবাৰী জিলা কমিটি। এতিয়া চাওক, আমাৰ মানে BPF দল হিচাপে আমাৰ যিটো ডিমাণ্ড সেইটো থাকিবই, কাৰণ এপ্লিকেশ্যনৰ কাৰণে মানে বহুতেই বিচাৰি আছে। আমাৰ মানে BPF দল অতি শক্তিশালী হৈ আছে, আৰু আমি হালবাৰী জিলা হিচাপে আমি হালবাৰী আৰু মথনগুৰি মানে সমষ্টি দুয়োটা আমি উদ্ধাৰ কৰিব পাৰিম। আমি যেনেধৰণে কাম কৰি আছোঁ, আমাৰ মানে কৰ্মীসকল অধিক শক্তিশালী হৈ আছে। কেণ্ডিডেট মানে কি যি নহওক, আমি দল হিচাপেহে লাগে, কেণ্ডিডেট যোনেই হওক, এইটো আমাৰ ফেক্টৰ নহয়। আজি যিগৰাকী কেণ্ডিডেটে আবেদন জনালে তেওঁ টিকেট পাবনে? এতিয়া চাওক, এতিয়া হাইকমাণ্ডেহে নিৰ্দেশ কৰিব, মানে কৰিব। এতিয়া মানে মথনগুৰি পাৰ্টত মানে কেইজন কেণ্ডিডেট হয় এতিয়ালৈকে মানে হোৱা নাই। এতিয়া ছাৰে আমাক যোনে দিয়ে আমি তাক লৈ খেলিম, আমাৰ কোনো মানে ক'ব লগা নাই। কেণ্ডিডেট হিচাপে আমাৰ একো ক'ব লগা নাই। আপোনালোকৰ সিদ্ধান্ত কি হ'ব জিলা সমিতি? আমি কি, আমাৰ মানে ছাৰে যিটো নিৰ্দেশ দিয়ে আমি সেইমতেই কাম কৰিম। আৰু আমাৰ যিটো কেণ্ডিডেট মানে চিলেকশ্যন হ'ব, আমাৰ চিলেকশ্যন মানে স্ক্ৰুটিনি কমিটি থাকিব, অলৰেডি বনোৱা হ'ল। অবজাৰ্ভাৰ কৰিব, কাক দিলে ভাল হয়।
কেতিয়ালৈকে জমা দিব পাৰিব আৰু দিন আছে 31 জানুৱাৰী হয় তোমাৰ লাষ্ট BPF ভাল দিন আহিছে নেকি যে আজি টিকট বিচাৰিও মানে মনোনয়ন দাখিল কৰাৰ নিচিনা হৈছে আপোনালোকেতো গমেই পাই আছে এতিয়া প্ৰতিটো সমষ্টিত মানে আপোনাৰ মানে কেণ্ডিডেটসকলে যেনেকুৱা ধৰণে মানে সজাগ কৰি আছে তো আমি নিশ্চিতভাৱে আমি মানে মোটামুটি 28ৰ পৰা 29টা ছিটলৈকে আমি মানে চৰকাৰ গঠন কৰিম